নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ কি লিংক আছে হে সকলোবোৰৰ ৰহস্য ফাদিল হ'ব আজি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত সকলো ৰহস্য ফাদিল কৰিব 10:30 মিনিটৰ পিছতেই সকলো ৰহস্য ফাদিল কৰা হ'ব এসআইটিৰ বন্ধ ফাইল খুলিব মুখ্যমন্ত্ৰীয়ে কি আছে এই গোপন ফাইলৰ সকলো ৰহস্য ফাদিল হ'ব গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ পাকিস্তানৰ সৈতে পত্নী এলিজাবেথৰ কি সম্পৰ্ক সকলো ৰহস্য ফাদিল পৰিব আৰু আজি অসমৰ ৰাজনীতিত বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ দিন আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইমেট বিগ ব্ৰেকিং অসমৰ ৰাজনীতিত বৰ্তমান সময়ত আতংকৰ ছাঁ চাৰিওফালে কেৱল চৰ্চা চলিছে গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ গৌৰৱ গগৈ পাকিস্তান লিংকৰ ৰহস্য আজি ফাদিল হ'ব কি সম্পৰ্ক আছে গৌৰৱ গগৈ পাকিস্তানৰ সৈতে এসআইটিৰ বন্ধ ফাইল লৈ সাজু হৈছে মুখ্যমন্ত্ৰী আৰু কেইটামান ঘণ্টাৰ পিছতেই সংবাদমেল সম্বোধন কৰিব ৰাজহুৱা কৰিব গৌৰৱ গগৈ তথা পৰিয়ালৰ সম্পৰ্ক কি পাকিস্তানৰ সৈতে কি আছে এই গোপন প্ৰতিবেদনত সকলো ফাদিল হ'ব কেৱল মাত্ৰ 10:30 মিনিটলৈ অপেক্ষা 10:30 মিনিটত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিব বিস্ফোৰক সংবাদমেল গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ এসআইটিৰ প্ৰতিবেদন ৰাজহুৱা কৰা হ'ব অসমবাসীৰ সন্মুখত দাঙি ধৰা হ'ব গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানত বৰ্তমান সময়তো সক্ৰিয় হৈ আছে বেংক একাউণ্ট শত্ৰু ৰাষ্ট্ৰৰ সৈতে আৰ্থিক লেনদেনৰ উদ্দেশ্য কি এইবিলাকৰ উত্তৰ দিব লাগিব গৌৰৱ গগৈৰ পত্নী দুই সন্তান ভাৰতীয় নাগৰিক নহয় ব্ৰিটিছ নাগৰিকত্ব লৈ আছে আৰু তাক লৈও প্ৰশ্ন উত্থাপন হৈছে এজন ভাৰতীয় সাংসদৰ পৰিয়ালৰ 3জনকৈ সদস্য বিদেশী নাগৰিক কেনেকৈ সাংসদজনৰ পত্নী আৰু সন্তান হিন্দু ধৰ্মাৱলম্বী নহয় বুলিও চৰ্চা চলিছে তেওঁলোকৰ নাগৰিকত্ব আৰু ধৰ্ম হিন্দু নহয় যাৰ ফলত ভাৰতীয় সংস্কৃতি আৰু আনুগত্যৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে আৰু বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ দিন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কি তথ্য ৰাজহুৱা কৰিব তাক লৈ সকলোৱে দৃষ্টি নিবদ্ধ হৈ আছে আৰু গুৰুত্বপূৰ্ণ দিন কি হ'ব গৌৰৱ গগৈ গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ বহু জল্পনা কল্পনাৰ অন্তত আজি মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিব আৰু এসআইটিৰ বন্ধ ফাইল খুলিব কি আছে এসআইটিৰ বন্ধ ফাইলৰ ভিতৰত গৌৰৱ গগৈ কি হ'ব গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ তাক লৈও প্ৰশ্ন উত্থাপন হৈছে আৰু আটাইতকৈ ডাঙৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে ৰাষ্ট্ৰৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিহে এই তদন্ত কৰা হৈছে গতিকে গৌৰৱ গগৈ ভাৰত বিৰোধী কাম কৰি আছে নেকি তাক লৈও প্ৰশ্ন উত্থাপন হৈছে তাক লৈও চৰ্চা চলিছে গতিকে আজিৰ দিনটো অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন বিৰোধী মঞ্চত চাঞ্চল্যৰ সৃষ্টি হৈছে হাহাকাৰ লাগিছে কি কৰিব মুখ্যমন্ত্ৰীয়ে কি তথ্য লৈ সাজু হৈছে সকলোবিলাকৰ উৰ পৰিব মাত্ৰ কেইটামান ঘণ্টা আলী তৌকিৰ শেখ এণ্ড আদাৰ্ছ তেওঁলোকৰ ভাৰত বিৰোধী ঘটনাৱলীৰ সম্পৰ্কত আমি যিখন স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰি দিছিলোঁ তাৰ প্ৰতিবেদন আজি কেবিনেটত পুংখানুপুংখভাৱে আলোচনা হয় আলোচনাৰ অন্তত গোটেই বিষয়বস্তুৰ গভীৰতালৈকে লক্ষ্য কৰি গৃহ